হয়, মই বৰ্তমান উপস্থিত আছোঁ ৰাজ্যখনৰ এটি চিনাকি পৰিয়ালৰ গৃহত। আৰু সেই চিনাকি পৰিয়ালটো হৈছে অসমৰ সকলোৰে পৰিচিত SRD গ্ৰুপ নামে পৰিচিত। সেই SRD গ্ৰুপৰ মই পৰিয়ালৰ ঘৰত তেওঁলোকৰ গৃহত উপস্থিত হৈছোঁ। আৰু তেওঁলোকৰে এগৰাকী সাদৰী বোৱাৰী, তেওঁলোক SRD এই পৰিয়ালৰ এগৰাকী বোৱাৰী, প্ৰয়াত সুনন্দৰাম ডেকাৰ এগৰাকী সাদৰী বোৱাৰী, সৰবৰহী মহিলা উপাসনা বাইদেৱে তেখেতসকলৰ বাকী লোকসকলে যেনেধৰণে ইণ্ডাষ্ট্ৰী বা উদ্যোগত ব্যস্ত, ঠিক তেনেকৈ সমান্তৰালভাৱে উপাসনা বাইদেৱে নিজস্ব প্ৰতিভাৰে স্বাধীনভাৱে এটা ব্যৱসায় আৰম্ভ কৰিছে। সেই ব্যৱসায়টো হৈছে লাড়ু, পিঠা, সান্দহ গুড়িকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতে উৎপাদন কৰিবলৈ লৈছে। তেখেতৰ নিজা গৃহত তেখেতে নিজৰ প্ৰচেষ্টাৰে দৈনিক প্ৰায় 3000 পিঠা আৰু দৈনিক প্ৰায় 3000 লাড়ু উৎপাদন কৰি গ্ৰাহকৰ হাতলৈ পঠিয়াইছে। আৰু আমি পোনে পোনে যাম তেখেতসকলে কেনেধৰণে ইয়াক প্ৰস্তুত কৰিছে। প্ৰায় 20 গৰাকী মহিলা পুৰুষে দৈনিক এনেধৰণে প্ৰায় 200 নাৰিকল কাটি, নাৰিকল ৰুকি এই ঢেঁকীত, যিটো আজি লুপ্তপ্ৰায় হৈছে, ঢেঁকীত তেখেতসকলে সান্দহ গুড়ি খুন্দি, পিঠাগুড়ি খুন্দি এই পিঠা লাড়ু প্ৰস্তুত কৰা আমি দেখুৱাম আপোনালোকক। গতিকে মই পোনে পোনে গৈছোঁ যে আমাৰ যিটো লুপ্তপ্ৰায় ঢেঁকী, এই ঢেঁকীটো মই কেমেৰা পাৰ্চনক মই দেখুৱাবৰ কাৰণে, কেমেৰা সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে যিটো আমাৰ লুপ্তপ্ৰায়, আমি সাধাৰণতে ঢেঁকী আজিকালি দেখিবলৈ নাপাওঁ। আৰু সেই ঢেঁকী আজি এইগৰাকী মহিলাৰ উদ্যোগত এই ঢেঁকীত সান্দহ গুড়ি তৈয়াৰ কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। সুন্দৰভাৱে ঢেঁকীত সান্দহ গুড়ি প্ৰস্তুত কৰি আছে। আৰু লগে লগে মই আমাৰ কেমেৰা সহযোগী আন দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত গুড়ৰ যি সান্দহ যিটো এই ঢেঁকীত যি সান্দহ প্ৰস্তুত কৰিলে বা পিঠাগুড়ি যি খুন্দিলে, সেই গুড়িৰ দ্বাৰাই ইয়াতে পিঠা বনাই থকা দেখা গৈছে। লাড়ু পিঠা বনাই থকা গৈছে। এই মহিলাসকলে খুব সুন্দৰভাৱে লাড়ু পিঠা বনাইছে। আৰু লাড়ু পিঠা ইয়াৰ পৰাই কিন্তু গৰমে গৰমে বিভিন্ন বিপণীত তেওঁলোক উপলব্ধ হ'ব আৰু বিপণীৰ পৰা গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। মই প্ৰথমতে এগৰাকী মহিলা আছে, মহিলাগৰাকীয়ে পিঠা বনাই আছে সুন্দৰভাৱে। মই তেখেতৰ পৰা জানিব বিচাৰিম, বাইদেউ আপোনাৰ নাম কি? শ্ৰী বগী ডেকা। বন্তি ডেকা? বগী ডেকা। আপুনি দৈনিক এনেকুৱা ধৰণে পিঠা বনায়? এই বিহু বুলি কিবা বিশেষ আছে নেকি? সমাগত ভোগালী বিহু যিহেতু সমাগত, বিহু বুলি বিশেষ আছে নে দৈনিক বনায়? দৈনিক বনায়। কিমান বনায় আপুনি? আমি 500 মানকৈ বনাওঁ। আপুনি অকলে 500 বনায়? ঠিক তেনেধৰণে কেইগৰাকী পিঠা বনোৱা মহিলা আছে? 6 গৰাকী। 6 গৰাকীয়ে 500কৈ 3000 পিঠা বনায়। আৰু ঠিক তেনেধৰণে লাড়ু বনোৱা মানুহ বেলেগকৈ আছে? হয়, মই কেমেৰা সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এক সুন্দৰ দৃশ্য, ভাল লগা দৃশ্য। অসমৰ সমাজ জীৱনত কিছু এই দৃশ্যসমূহ আজি লুপ্তপ্ৰায় হ'বলৈ ধৰিছে। আমি আজি এগৰাকী অসমীয়া বোৱাৰীয়ে, এগৰাকী সাদৰী মহিলাই এনেধৰণে উদ্যোগ লৈছে। নিজস্ব প্ৰতিভাৰে, নিজস্ব স্বাধীনভাৱে এই মহিলাসকলক লৈ দৈনিক এনেধৰণে তেখেতে মুড়ি লাড়ু, চিৰা, সান্দহ, পিঠা, লাড়ুকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা আমাৰ পৰিলক্ষিত হৈছে। আমাৰ মাজত কেইগৰাকীমান মহিলা আছে। বাইদেউ কি বনাইছে আপোনালোকে? মুড়ি লাড়ু। দৈনিক কিমান বনায় মুড়ি লাড়ু? 3000 লাড়ু বনায় দৈনিক। আৰু কি সামগ্ৰী পায় ইয়াতে? নাৰিকলৰ লাড়ু, চুজিৰ লাড়ু, তিল পিঠা, নাৰিকল পিঠা, তাৰপিছত আৰু বহুতো ধৰণৰ বস্তু বনোৱা হয়। আৰু পেকেটিংটো কোনে কৰে? পেকেটিং কৰা এক্সট্ৰা মানুহ আছে। এক্সট্ৰাকৈ মানুহ আছে পেকেটিং কৰা। আপোনালোকৰ খোৱা লোৱা এইবোৰ? খোৱা লোৱা বাইদেউহঁতে ইয়াতে যোগান ধৰে। কিমান দিন হ'ল আপোনাৰ কাম কৰা? মোৰ বেছি দিন হোৱা নাই, 2 মাহে হৈছে। 2 মাহ হৈছে। ঠিক তেনেধৰণে প্ৰায় 20 গৰাকী মহিলাই এনেধৰণে দৈনিক কাম কৰি আছে। মই দেখুৱাবলৈ, কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ইয়াতে নাৰিকল ৰুকি আছে। দৈনিক মই জানিব পৰা মতে দৈনিক 200টা নাৰিকল ইয়াতে কাটি পেলাই ৰুকে আৰু সেই ৰুকা নাৰিকলেৰে পিঠা, লাড়ু এনেধৰণে সামগ্ৰীসমূহ প্ৰস্তুত কৰে। মই পোনে পোনে যিগৰাকী মহিলাৰ কথা কৈছোঁ, মই উপাসনা বাইদেউ, উপাসনা ডেকা। তেখেতে মই কৈছোঁ প্ৰয়াত সুনন্দৰাম ডেকাৰ সুযোগ্য বোৱাৰী।
নাৰী, এগৰাকী সাদৰী মহিলা, এগৰাকী সৰবৰহী মহিলা আৰু প্ৰচাৰ বিমুখ, একেবাৰে প্ৰচাৰ বিমুখ। আমি দুবাৰকৈ আহি তেখেতক লগ ধৰিলোঁ। তেখেতে আমি অকণমান আপুনি ইমান ধুনীয়া কাম কৰি আছে, আমি অকণমান এটা আপোনাৰ সাক্ষাৎকাৰ লওঁ বা অকণমান ৰাইজক দেখুৱাওঁ। তেওঁ কিন্তু পোনছাতে নাকচ কৰে, কিন্তু আজি এক প্ৰকাৰ জোৰ কৰিয়ে তেখেতৰ ওচৰলৈ আহিছোঁ। বাইদেউ কি ক'ব? গুড মৰ্ণিং, নমস্কাৰ। খুব ভাল লাগিছে আপোনালোক আহাই, কিন্তু মই মানে ইমান প্ৰচাৰ কৰিলে খুব এটা ভাল নাপাওঁ। কিবা এটা নিজস্বকৈ কৰি আছোঁ আৰু অকণমান দুখীয়া মানুহখিনিক পোহপাল দিছোঁ আৰু সেইখিনিয়ে। কাৰণ যিখিনি ঘৰত সোমাই থাকে, ল'ৰা ছোৱালী আছে, তাহাঁতৰ খুব অভাৱ, সেইখিনিক মই অলপ বিচাৰি গাঁৱৰ পৰা ইফাল সিফালকৈ টানি আনি কামত লগাইছোঁ। যিহেতু তাহাঁতৰ ল'ৰা ছোৱালীৰ খৰচটো উলিয়াইছে, পঢ়া শুনা বা কিবা, গতিকে এইখিনিকে কৰি আছোঁ আৰু। আমি জানিব পাৰিছোঁ দৈনিক ইয়াতে প্ৰায় 20গৰাকী মহিলাই কাম কৰি আছে। ইতিমধ্যে আমি দেখিছোঁৱেই ঢেঁকীত পিঠাগুড়ি সান্দহ খুন্দি আছে। আপুনি 20টা পৰিয়ালক পোহপাল দিছে, আপুনি কেনেকুৱা আপুনি কি ক'ব? 20টা পৰিয়ালক পোহপাল মানে তাহাঁত ৰাতিপুৱা আহে, 8 ঘণ্টাটো কাম কৰিবই লাগিব। কেতিয়াবা অকণমান বেছিও হয় তাহাঁতৰ, 8 ঘণ্টাতকৈ 9 ঘণ্টামান হয়। তাহাঁত আহোঁতে নিজে আহে, থওঁতে মই তাহাঁতক গাড়ী দি থৈ দিওঁ। আৰু খোৱা লোৱাটো ইয়াত 2বাৰ 3বাৰ চাহ পায়, ভাত পায়, আৰু তাহাঁতক মান্থলি ছিষ্টেমত মই দৰমহা দিওঁ। আৰু প্লাছ মানে তাহাঁতৰ PF CF এইবিলাক চব কৰি দিছোঁ, ESIটো কৰি দিছোঁ। গতিকে তাহাঁতৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হয়। ESIটো আৰু পৰিয়ালৰ 5জনে পাৰে, আৰু প্লাছ তাহাঁতৰ বেংক একাউণ্ট খুলিব দিছোঁ। গতিকে মোৰ একাউণ্টে নাহি তাহাঁতৰ দৰমহাৰ পৰা যোনে যাৰ ইচ্ছা হয় থয়, এটা ছেভিংছ। আৰু তেতিয়া সিহঁতেও বুজি পাইছে যে আমি এইখিনি কৰিবই লাগিব, গতিকে সিহঁতো হেপ্পী। আৰু এইটো মই প্ৰায় 2000ৰ পৰা কৰিছিলোঁ, গতিকে এতিয়ালৈ চলি আছে, লাহে লাহে বাঢ়িছে আৰু বস্তুটো। আচলতে বজাৰত এই বস্তুটোৰ চাহিদা বহুত আছে, মানুহে নিট এণ্ড ক্লিন বা অকণমান এনেকুৱা ধৰণৰ বস্তু বিচাৰে, হেল্ডি ফুড। গতিকে ময়ো সেইখিনি অকণমান, আৰু আমি মানে কোৱান্টিটিতকৈ আমি কোৱালিটিটো আমি খুব চাওঁ, আৰু চাফ চিকুণটো আমি খুব চাওঁ। গতিকে এই তিল দেখিছে আপোনালোকে, তিল চিল ধুই মেলি দিলে, এই চাউলবিলাক ধুই ধুনীয়াকৈ এতিয়া খুন্দি আছে ঢেঁকীত, আৰু ঢেঁকী ইউজ কৰোঁ। সেইকাৰণে যিমান চাহিদা আছে মই সিমানখিনি দিব পৰা নাই। আপোনাৰ মুখেৰে শুনিম আমি, আপুনি দৈনিক কিমান লাড়ু পিঠা বনায় অকণমান সিফালে? পিঠাটো এতিয়া বজাৰত বহুতেই লাগে, আৰু মেইনলি আমাৰ আউটলেটবিলাকতে মই পিঠা দিওঁ। আমাৰ ৰিপ'জৰ যিবিলাক আউটলেট আছে, মঙলদৈতো আছে, গুৱাহাটীতো আছে, এখন এয়াৰপৰ্টতো আছে, প্ৰায় 5000 লাগে। কিন্তু 5000 পিঠাটো অসম্ভৱ, এইকাৰণে এটা মাত্ৰ ঢেঁকী, আৰু ঢেঁকীটো বহুত পুৰণা, প্ৰায় 150 বছৰ হৈছে, আমাৰ আইতাৰ দিনৰ ঢেঁকী। গতিকে মই এতিয়া লাহে লাহে ঢেঁকী বনাব লাগিব, আৰু এটা ঢেঁকী হ'লে নিশ্চয় পাৰিম। কাৰণ এইটো ঢেঁকীতে এইখিনি হোৱাৰ লগে মই সান্দহ খুন্দিব লাগিব, আমাৰ সান্দহো ঢেঁকীতেই হয়। গতিকে লাহে লাহে হয়তো পাৰিম। এতিয়া পিঠা মই এতিয়া 3000 পৰা প্ৰায় 3500মান পিঠা যায় আৰু ডেইলি। আৰু 6গৰাকী 7গৰাকী মানে বনায় পিঠাটো, আৰু কোনোবাই 3-4 গৰাকী মানে নাৰিকল ৰুকি দিলে, ভাজি দিলে, তেনেকৈ তিলটোও বনায়। আৰু লাড়ু সেনেকুৱা প্ৰায় 1000মান ডেইলি বনাব লাগে, মুড়ি লাড়ু। আৰু নাৰিকল লাড়ু বনাওঁ, এটা ড্ৰাই ফ্ৰুট। দৈনিক কিমান নাৰিকল লাগে? দৈনিক এতিয়া মানে বিহু অহা নাইতো, বিহু আহিলে বহুত লাগে, কিন্তু এতিয়া প্ৰায় 200-150-200ৰ ভিতৰত, ডাঙৰ যদি ভাল নাৰিকল পাওঁ 150-200ৰ ভিতৰত 200ই লাগে। আৰু ছিজনত বিহুৰ সময়ত বেছিকৈ লাগে আৰু অলপমান। ইয়াতে আমি যি দেখিছোঁ যে প্ৰায় 20গৰাকী মহিলাই কাম কৰি আছে, দৈনিক কাম কৰি আছে। গতিকে আমি ভাবিছোঁ যে এই 20গৰাকী মহিলাৰ যি পৰিয়ালে পোহপাল গৈছে, আৰু এটা স্বাৱলম্বিতাৰ এটা উৎকৃষ্ট নিদৰ্শন আপুনি দেখুৱাইছে। এই সময়ত বহু মহিলাই ঘৰত বহি টিভি চাই, মোবাইল টিভি আছে, আৰু তেনে এটা সময়ত আপুনি সম্ভ্ৰান্ত পৰিয়ালৰ মহিলা হৈও এই যে পিঠা পনা, এই যে সান্দহ গুড়ি খুন্দি থলুৱাভাৱে অসমীয়াগিৰি এই এটা দেখুৱাইছে, এই গতিকে আপোনাৰ কেনেকুৱা আনন্দ লাগে এই ক্ষেত্ৰত? এইটো কৰি সঁচাকৈ মই খুব আনন্দ পাওঁ। কাৰণ কিয়, এটলিষ্ট মই মানে কি অকণমান দুখীয়া মাইকী মানুহখিনিক পোহপাল দিছোঁ, সিহঁত খুব হেপ্পী। যেতিয়া তাহাঁতে পইচাখিনি দৰমহাখিনি পায়, কি কৰিব কি নকৰিব, তাহাঁতৰ ইমান ফূৰ্তি লাগে। গতিকে সেইখিনি দেখি মই আনন্দ পাওঁ, আৰু মই এনেকুৱা ধৰণৰ কাম কৰিয়ে ভাল পাওঁ। গতিকে মই এই যে স্কুলৰ মুখত বহি থাকে কিছুমান মাইকী মানুহ, তেতিয়া মই ভাবোঁ কিয় এনেকৈ বহি থাকে, তাৰ পৰাই মই টানি কিছুমান মাইকী মানুহ আনো বিচাৰি কাম কৰ, কাম আমি কৰিবই লাগিব।
এতিয়া এইখিনিয়ে অকল নহয়, এইখিনি কৰি উঠি কামৰ ব্যস্ততা বহুত আছে, যদি নিজে উলিয়াই দিব পাৰে, চিলাইকে কৰিব পাৰে বা তাঁতকে ব'ব পাৰে। গতিকে মই এইবিলাক আনিছোঁ। এতিয়া এইবিলাক কৰি কৰি তাহাঁতৰো এনেকুৱা এটা উৎসাহ, তাহাঁতেও বহুতক উৎসাহ দিয়ে গাঁৱত। গতিকে খুব মানে মই খুব ছেটিছফাইড আৰু এইটো কাম কৰি। বজাৰ আমাৰ পথাৰ আমাৰ বুলি কথা এষাৰ আছে, আপুনি সুন্দৰভাৱে নিদৰ্শন দাঙি ধৰিছে। গতিকে আপোনাক আমি ধন্যবাদ জনাইছোঁ, আমাৰ এনিভাৰ 24ৰ পৰা ধন্যবাদ জনাইছোঁ। শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, আপুনি নতুন প্ৰজন্মক, যি উঠি অহা প্ৰজন্ম, যি আমাৰ সততে এটা মানে অভিযোগ উত্থাপিত হয় যে অসমীয়া মানুহে কাম নকৰে, গতিকে কি ক'ব এই ক্ষেত্ৰত? অসমীয়া মানুহে কাম কৰে, কৰিব লাগিব, যদি আমি সঠিক ৰাস্তাত সঠিকভাৱে লগাই দিওঁ। কাৰণ ময়ে এতিয়া কেইবাটাও ল'ৰা ৰাখিছোঁ, কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ঘৰত এনেই আছিলে, কিছুমানে BA পাছ কৰিছে, সংস্থাপন নাপায়। গতিকে কিছুমানক যিখিনিক পাৰিছোঁ মই ইয়াত ৰাখিছোঁ, যিখিনিক পৰা নাই মই বেটাৰীলৈ পঠিয়াইছোঁ বা আমাৰ সেই মিঠাই কাৰখানালৈ পঠিয়াইছোঁ। গতিকে তাহাঁতে যদি সঠিক ৰাস্তা পায়, গতিকে তাহাঁতে একদম ভালকৈ কাম কৰে। আচলতে আমি ৰাস্তাটো দিব পৰা নাই, গতিকে ৰাস্তাটো দিব পাৰিলে নিশ্চয় ভাল হ'ব। এতিয়া আছে মোৰ তাত ল'ৰা আছে, আপুনি চাব পাৰিব। ধন্যবাদ জনাইছোঁ। সেয়া আছিলে অসম গৌৰৱ বঁটাৰে বিভূষিত যি অনুপম ডেকাৰ বৌৱেক। সেয়া আছিলে SRD গ্ৰুপৰ অসম বিখ্যাত SRD গ্ৰুপৰ যি বোৱাৰী, যি প্ৰয়াত সুনন্দৰাম ডেকাৰ সাদৰী বোৱাৰী উপাসনা ডেকাই নিৰবিচ্ছিন্নভাৱে নিৰলসভাৱে তেখেতে এটা উদ্যোগ গঢ়ি তুলিছে, যে এই থলুৱা উদ্যোগ মহিলাসকলক লৈ পিঠা পনাৰ যি উদ্যোগ, এই উদ্যোগ তেখেতে ইতিমধ্যে হাতত লৈছে। তেখেতে স্বাৱলম্বিতাৰ এটা উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিলক্ষিত হৈছে। গতিকে হয়, এই ধৰণে SRD সঞ্চালক প্ৰধানৰ অন্যতম জ্যেষ্ঠ সঞ্চালক মুকুল চন্দ্ৰ ডেকাৰ সহধৰ্মিনী উপাসনা বাইদেৱে এনেধৰণে দৈনিক ব্যস্ত থাকি তেখেতে এই যি পিঠা পনা যি প্ৰস্তুত কৰে, এই প্ৰস্তুত কৰা পিঠা পনাই ৰাজ্যখনৰ লগতে দেশ বিদেশতো সমাদৃত হৈছে, সমাদৰ লাভ কৰিছে। আমি দেখুৱালোঁ এই প্ৰতিবেদন সমগ্ৰ আমাৰ এনিভাৰতৰ দৰ্শকসকলক। মই বাইদেউলৈ পুনৰবাৰ ধন্যবাদ জনাই কেমেৰা সহযোগী চাহিলৰ সৈতে মই বাবুল মকছেদ আহমেদ, এনিভাৰ 24 মঙলদৈ।